বিকশিত অসমৰ নগ্ন ছবি উন্নয়ন নহল ৰাজ্যৰ যাতায়াত ব্যৱস্থা ফলত ৰাইজে ভুগিছে জমা যাতনা দলং নহয় যেন মৰণ ফানহে ৰংজলি টিপলাইৰ চোতাৰা বিলৰ এখন কাঠৰ দলং মেৰামতিৰ অভাৱত চহি খহি বিপদ সংকুল হৈছে এই দলং ৰাইজৰ দুৰ্ভোগৰ কথা কবই নালাগে এইখিনি অঞ্চলবাসী ৰাইজে বাঁহ তুলি তালি আজি ৪-৫ বছৰৰ পৰা আমি খুব কষ্ট কৰি চলি আছো এখন চাইকেল আনব নোৱাৰো এজনী ছাত্ৰ আহিব নোৱাৰে এইটো আমাৰ দাবী মানে কি দলংখন ভাল কৰিব লাগে এইটোৱে কথা আৰু কি ইপিনে মৰণ ফাণ্ডত পৰিণত হৈছে বঙাইগাঁৱৰ লেংটিচিঙৰ পৰা বৰতাৰীলৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথ বোকাপানী গছকি জমৰ যাতনা ভুগিছে ৰাইজে এটা ৰাস্তাত বাৰিষা আহিলে না নাইৰে যাব পাৰি অটোৰে যাব পাৰি খোজকাঢ়ি যাব নোৱাৰি বাইকতো যাব নোৱাৰি কোনো প্ৰকাৰে যাব নোৱাৰি অৱস্থা খুবেই বেয়া বোকা পানী সাইকেলে কক সাইকেল মোটরে কক বা কোনো গাড়িতে না যায় খোজকাঢ়িও না বোকা প্ৰায় 1 মান বোকা হ'ব নলবাৰী জিলাৰ খাটিকুছি ভদ্ৰবংগাল পথৰ একেই অৱস্থা ৰাইজৰ অৱস্থা কি হ'ব বুজুতাইহে বুজে এই যিখিনি সাইড আপুনি বৰ্তমান উপস্থিত আছে দেখিছে একজাক বৰষুণ আহিলে একাঠো পানী হয় আৰু ইয়াৰে পুৰুষখিনি প্ৰায় সকলো ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল ৰাতিপুৱাই ওলাই যায় ব্যৱসায়ৰ সূত্ৰে ওলাই যায় তেওঁলোকে আৰু যাৰ বাবে আজি তেওঁলোকে পইচা তুলে ঘৰে ঘৰে পইচা তুলি নিজেই ইয়াৰে মহিলাসকলে শ্ৰমদান কৰি এই পথছোৱাৰ কাম সম্পূৰ্ণ কৰিব ওলাইছে এয়া দৃশ্য নলবাৰীৰ ধমধমাৰ ছটাইবাৰী গাঁও পঞ্চায়তৰ এই কদৰ্যময় পথত দীৰ্ঘদিন পৰা নাই এচপৰা মাটি 2014 চনতে এই কামখিনি আৰম্ভ হৈছিল তেতিয়াৰ পৰা 200 মিটাৰ কাম হৈছে তাৰ পিছতটো বাকিখিনি কাম এতিয়ালৈকে হোৱা নাই চৰকাৰৰ হেমেহীন নে কি হৈছে আমিও ভালকৈ ধৰিব পৰা নাই 2014 চনত আৰম্ভ হোৱা ৰাস্তা এটা আজিলৈকে কমপ্লিট কৰিব নোৱাৰিলে এই বিভাগৰ হেমাহী মিনিষ্টাৰৰ হেমাহী নে এমএলএৰ হেমাহী তেওঁলোকে জানিব আমি বহুবাৰ যোগাযোগ কৰিছোঁ কিন্তু এতিয়ালৈকে সুফল পোৱা নাই ইপিনে তীব্ৰ ভাবুকি আহিছে নাৰায়ণপুৰৰ শিমলুগুৰিৰ গড়কাপ্তানি পথৰ দোৰপাং দলঙলৈ নদীৰ কোবাল সোঁতত খহিবলৈ আৰম্ভ কৰিছে দলংখনৰ দক্ষিণ মূৰটো খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ শীঘ্ৰে পদক্ষেপ গ্ৰহণৰ দাবী ৰাইজৰ এডে খহাই থাকিলে দুই এদিনতে দলংখনৰ মূৰটো সম্পূৰ্ণ বিধ্বস্ত হ'ব বিধ্বস্ত হোৱাৰ ফলত আমাৰ এই সমগ্ৰ প্ৰায় বৃহত্তম অঞ্চল 30-40খন গাঁৱৰ মানুহৰ একমাত্ৰ পথত এখন পকী দলং এই পকী দলংখনৰ মূৰটো যেতিয়া খহি যাব তেতিয়া হ'লেও আমাৰ এই ল'ৰা ছোৱালীকে আৰম্ভ কৰি আমাৰ সকলো জনসাধাৰণৰে অশেষভাৱে ক্ষতি হ'ব ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ